কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তু হাৰি চৰণকু ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম শ্ৰদ্ধাৰ সুধীবৃন্দ আপোনাসৱৰ চৰণ কমলত আমি আমাৰ সশ্ৰদ্ধ ভক্তি প্ৰণিপাত নিবেদন জনাইছোঁ আৰু আপোনাসৱৰ চৰণ কমলক সাৰোগত কৰি আমি এটা নতুন বিষয়ৰ কাৰণে আমি আগবাঢ়িছোঁ গুৰুসকল যে বৰ্তমান যুগত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ সামাজিক মাধ্যমৰ ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনৰ যেন এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে আমি সকলোৱে কম বেছি পৰিমাণে মোবাইল ফোনৰ মাধ্যমেৰে ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমসমূহত আমি সক্ৰিয় হৈ থাকোঁ বা বহু সময়ত আমি তাত নিয়োজিত হৈ থাকোঁ অৱশ্যে এই ছ'চিয়েল মিডিয়াসমূহৰ উপকাৰিতা নথকাও নহয় এই ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৈতে আমি তৎ মুহূৰ্তত যোগাযোগ স্থাপন কৰিব পাৰোঁ আজিকালিৰ সময়ত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ জৰিয়তে এক শক্তিশালী জনমত গঠনৰ ক্ষেত্ৰতো সহায়ক হৈ পৰিছে কিন্তু ছ'চিয়েল মিডিয়াৰ এইবোৰ সুবিধাৰ বিপৰীতে কিছুমান বা কেতবোৰ অসুবিধাৰো বা সমস্যাৰো সমাজত সৃষ্টি কৰা আমাৰ পৰিলক্ষিত হৈ পৰিছে কিছুমান ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম আমি অপেন কৰাৰ লগে লগে এনে কিছুমান ভিডিঅ' বা এনে কিছুমান নিউজ আমাৰ দৃষ্টিত ধৰা পৰিহি যিবোৰ চোৱাৰ পিছত আমাৰ মনত বিশেষকৈ আমাৰ যুৱচামৰ মনত এনে কিছু নিগেটিভ থিংকিং ডিপ্ৰেশ্যন বা হতাশাজনক অৱস্থাৰ সৃষ্টি হয় যিবোৰ পৰিস্থিতিৰ চম্ভালিব নোৱাৰি আমাৰ বহুতো যুৱচামে নিজক নিঃশেষ কৰাৰ বিভিন্ন পন্থা অৱলম্বন কৰাৰ আমাৰ পৰিলক্ষিত হৈ আহিছে সেয়েহে ছ'চিয়েল মিডিয়া হেণ্ডেলিং কৰা অৱস্থাত বা পৰিচালনা কৰা অৱস্থাত আমি বহুত এক্টিভ হোৱা সচেতন হোৱাটো দৰকাৰ আৰু যিমান পাৰোঁ আমি এনে ভিডিঅ'বোৰ আমি ছ'চিয়েল মিডিয়াত আপলোড কৰিব লাগে বা আমি চাব লাগে যিবোৰে আমাৰ মনত পজিটিভ থিংকিং বা গুড থিংকিং বঢ়াব পাৰে উৎসাহ উদ্দীপনা যোগাব পাৰে তেনেবোৰ ভিডিঅ'হে তেনেবোৰ নিউজহে আমি চাব লাগে বা ছ'চিয়েল মিডিয়াসমূহত আপলোড কৰিলে সমাজ উপকৃত হয় সেয়েহে আমিও নামখেতু নামৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তাৰে পৰিপূৰ্ণ কিছু ভিডিঅ' প্ৰস্তুত কৰি এই চেনেলটোৰ মাধ্যমেৰে প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছোঁ আমাৰ এই চেনেলটোৰ মুখ্য উদ্দেশ্য হ'ল মানুহৰ মাজত বিশেষকৈ যুৱচামৰ মনত আধ্যাত্মিক ধ্যান ধাৰণা জগাই তোলাটো কিয়নো আমি ভাবোঁ যে আধ্যাত্মিক শিক্ষা আৰু নৈতিকতাবিহীন সকলো শিক্ষাই শূন্য সাৰ শূন্য বা অৰ্থহীন উদাহৰণস্বৰূপে বিজ্ঞান বা প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ জৰিয়তে আমি এটা উন্নত মেচিন বা যন্ত্ৰ আমি তৈয়াৰ কৰি ল'ব পাৰোঁ কিন্তু সেই যন্ত্ৰটোক পৰিচালনা কৰা যিজন পৰিচালক এই পৰিচালকজনক কিন্তু নৈতিক বা আধ্যাত্মিক জ্ঞান তেওঁৰ লাগিবই নহ'লে তেওঁ যন্ত্ৰৰ দুৰ্ব্যৱহাৰৰ জৰিয়তে সমাজৰ ক্ষতি সাধন কৰিব পাৰে গতিকে আমাৰ উদ্দেশ্য হৈছে যে সেই নৈতিক জ্ঞান মূল্যবোধৰ শিক্ষা মাধ্যমেৰে আমি আমাৰ বিশেষকৈ যুৱচামটোক উৎসাহিত কৰা অনুপ্ৰাণিত কৰাই হৈছে আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আৰু উদ্দেশ্য এতিয়া কোনোসকল লোকে হয়তো আমাক এই বুলি প্ৰশ্ন কৰিব পাৰে বা ভাবিব পাৰে যে এইহেন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতি সাধনৰ যুগতো এইবোৰ ধৰ্মীয় চিন্তা চৰ্চা
আধ্যাত্মিক চিন্তন বা ঈশ্বৰ বিশ্বাস কিমান দূৰ প্ৰাথমিক, কিমানবোৰ প্ৰাসংগিক, এই লৈ হয়তো আমাক প্ৰশ্ন কৰিব পাৰে। উত্তৰত আমি কম যে এইহেন বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ যুগতো ধৰ্ম আৰু আধ্যাত্মিক চিন্তন কেৱল প্ৰাসংগিকেই নহয়, আমি ভাবোঁ অত্যন্ত জৰুৰীও। আমি ভাবোঁ যে পুৰণি গুৰুকুল ব্যৱস্থাত যেনেকৈ শিশুসকলক বিভিন্ন বেদ, পুৰাণ, উপনিষদৰ শিক্ষা দি বা শিক্ষাৰ মাধ্যমেৰে মূল্যবোধৰ শিক্ষা, নৈতিক শিক্ষা, আধ্যাত্মিক চিন্তাৰ দ্বাৰা উৎকৰ্ষ সাধন কৰা হৈছিল, সেই ব্যৱস্থা আমাৰ সমাজত যদি এতিয়াও থাকে তেতিয়াহ'লে ইয়াৰ দ্বাৰা আমাৰ সমাজ বহুত উপকৃত হ'ব। কিন্তু সেয়া বহু ক্ষেত্ৰত অসম্ভৱ। সেয়েহে আমি এনেকৈ ক্ষুদ্ৰ প্ৰয়াসৰ মাধ্যমেৰেও আমি সেই দৰ্শনসমূহ, ভাৰতৰ যি মূল্যবোধৰ দৰ্শন, এই দৰ্শনৰ সাৰসমূহ সংগ্ৰহ কৰি আমি আমাৰ জীৱন নিৰ্মাণ কৰিব পাৰোঁ। আমি বৰ্তমানৰখিনিকো গ্ৰহণ কৰিব লাগিব আৰু অতীতৰখিনিকো আমি পাহৰি যাব নালাগিব। বৰ্তমান আৰু অতীতক ভিত্তি কৰিয়েই আমি এটা সুন্দৰ ভৱিষ্যত দেখিব লাগিব। আমি বৰ্তমানৰ উন্নত প্ৰযুক্তিবিদ্যা যেনে AI, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ChatGPT, এলন মাস্কৰ টেছলা, টুইটাৰ আৰু ফেচবুক, হোৱাটছআপ, ইউটিউবৰ বিষয়েও আমি জানিব লাগিব। লগতে জানিব লাগিব দুজনা গুৰুৰ যি দৰ্শন, দুজনা গুৰুৰ যি উপদেশ বাণী, এই দৰ্শনকো আমি জানিব লাগিব। ঋষি মুনিৰ, জ্ঞানী পণ্ডিতৰ দেশ বুলি খ্যাতি থকা ভাৰতবৰ্ষৰ যি আধ্যাত্মিক শিক্ষা, দৰ্শন, এই দৰ্শনকো আমি জানিব লাগিব। ইয়াৰ দ্বাৰা এনে এক শক্তিশালী নৱপ্ৰজন্মৰ সৃষ্টি হ'ব, যাৰ দ্বাৰা শান্তি সমৃদ্ধিৰে ভৰপূৰ এখন নতুন পৃথিৱীৰ জন্ম ল'ব, য'ত যন্ত্ৰতকৈ মানৱ আৰু মানৱীয় গুণৰ ওজন অলপ হ'লেও বাঢ়িব। গতিকে মানৱীয় গুণৰ আকৰেৰে ভৰপূৰ তেনেকুৱা এখন সমাজৰ আমি সপোন দেখিয়েই, তেনেকুৱা সুন্দৰ ভৱিষ্যতৰ সপোন দেখিয়েই আমি এটা ক্ষুদ্ৰ প্ৰয়াস অৱলম্বন কৰিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসক আপোনালোকে আন্তৰিকতাৰে গ্ৰহণ কৰি আমাক সকলো ধৰণৰ সহায় সহযোগিতা, দিহা পৰামৰ্শ আগবঢ়াই যাব বুলি আশা ৰাখি আপোনালোকৰ চৰণত পুনৰ ভক্তি প্ৰণিপাত জনাই আমি বিষয়টো সামৰণি মাৰিছোঁ। ধন্যবাদ।